নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ৰ প্ৰথম কুৱেশ্যনটো হৈছে মধুবনী নামৰ চিত্ৰশৈলী ভাৰতৰ কোনখন ৰাজ্যত প্ৰসিদ্ধ? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বিহাৰ। নেক্সট কুৱেশ্যন, ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত ইয়াণ্ডাবু সন্ধি কিমান চনত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1826 চনত। নেক্সট কুৱেশ্যন, বড়োলেণ্ড সাহিত্য সাহিত্য পৰিষদ কেতিয়া গঠন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 2003 চনত। নেক্সট কুৱেশ্যন, অলকানন্দা আৰু ভাগীৰথী নদীৰ মিলনক কি নামেৰে জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি দেৱপ্ৰয়াগ। নেক্সট কুৱেশ্যন, ধ্যানচান্দ ট্ৰফী কোনবিধ খেলৰ লগত জড়িত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হকী খেলৰ লগত জড়িত। নেক্সট কুৱেশ্যন, মাধৱদেৱ বিৰচিত প্ৰথম নাটকখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰ্জুন ভঞ্জন। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ প্ৰথম যুদ্ধখন কিমান খ্ৰীষ্টাব্দত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 1615 চনত। নেক্সট কুৱেশ্যন, বংগ বিভাজন কোনগৰাকী ভাইচৰয়ৰ শাসনকালত সংগঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি লৰ্ড কাৰ্জনৰ দিনত। নেক্সট কুৱেশ্যন, অ-ভা-ও-হা অৰ্থাৎ অসমীয়া ভাষাৰ উন্নতি সাধিনী সভা কিমান চনত জন্ম হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1888 চনত। নেক্সট কুৱেশ্যন, কোনে কৈছিল শিক্ষাদান এটা বৃত্তি নহয়, ই এটা জীৱনশৈলী? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি নৰেন্দ্ৰ মোদী। নেক্সট কুৱেশ্যন, ৰংঘৰ কেতিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 1746 চনত। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া ছপা পুথি কিমান চনত প্ৰকাশ পাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি 1813 চনত। নেক্সট কুৱেশ্যন, অসম নিযুত মাইনা আঁচনি কোন তাৰিখে প্ৰৱৰ্তন কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 12 জুন 2024। নেক্সট কুৱেশ্যন, জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি বোম্বাইত। নেক্সট কুৱেশ্যন, ৰাষ্ট্ৰপতিয়ে এখন ৰাজ্যত কিমান নং ধাৰা অনুযায়ী ৰাষ্ট্ৰপতি শাসন বলৱৎ কৰিব পাৰে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি অনুচ্ছেদ নং 356। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক এটা কৰি ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ'জবোৰ ভৱিষ্যতেও চাই থাকিবৰ বাবে আমাৰ চেনেলটো
ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, বৰ্তমান অসমৰ ৰাজ্যপাল কোন? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, লক্ষ্মণ প্ৰসাদ আচাৰ্য। নেক্সট কুৱেশ্যন, বাংলা অসমৰ ৰাজ্যিক ভাষা কিমান চনত কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1836 চনত। নেক্সট কুৱেশ্যন, অসমীয়া ভাষাৰ প্ৰথমখন উপন্যাস ভানুমতী কোনে ৰচনা কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, পদ্মনাথ গোহাঁই বৰুৱা। নেক্সট কুৱেশ্যন, তলৰ কোনটো ভাৰতৰ কেন্দ্ৰীয় বেংক? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, জিন্নাই কেতিয়া প্ৰথমবাৰ মুছলমানসকলৰ বাবে সুকীয়া গৃহভূমি পাকিস্তান দাবী কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, 1940 চনত। নেক্সট কুৱেশ্যন, সবৰমতী আশ্ৰম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, গুজৰাটত। নেক্সট কুৱেশ্যন, 2024 চনৰ পেৰিছ অলিম্পিকত কোনখন দেশত সৰ্বাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, আমেৰিকা যুক্তৰাষ্ট্ৰ। নেক্সট কুৱেশ্যন, কাৰ দিনত ইবন বতুতা ভাৰতলৈ আহিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, মহম্মদ বিন তুগলুকৰ দিনত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, 916 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰ কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 1970 চনত। নেক্সট কুৱেশ্যন, মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰা অসমৰ ভগদত্তৰ বলৱন্ত হাতীটোৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি, সুপ্ৰাতিক। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত প্ৰথম মানসকলে অসম আক্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, চন্দ্ৰকান্ত সিংহৰ দিনত। নেক্সট কুৱেশ্যন, মেক ইন ইণ্ডিয়া কাৰ্যসূচী কেতিয়া ভাৰতবৰ্ষত আৰম্ভ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 2014 চনত। অসমৰ সৰ্বোচ্চ অসামৰিক বঁটাটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি, অসম বৈভৱ। নেক্সট কুৱেশ্যন, সতী জয়মতী দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ, 27 মাৰ্চত। নেক্সট কুৱেশ্যন, উত্তৰ পূব ভাৰতৰ কোনখন ৰাজ্যত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি, মিজোৰাম। নেক্সট কুৱেশ্যন, কোনজন শিখ গুৰুৱে অসমৰ ধুবুৰী জিলাত
গুৰুদ্বাৰ বনাইছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুৰু টেগ বাহাদুৰ। নেক্সট কুৱেশ্যন, ৰাজস্থানৰ ৰাজধানীৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি জয়পুৰ। ভিডিঅ'টোৰ মাজতে সৰু এটা অনুৰোধ, যদি ভিডিঅ'টো ভাল পাইছে অনুগ্ৰহ কৰি লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে এনেধৰণৰ ভিডিঅ'ছসমূহ ভৱিষ্যতেও চাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। নেক্সট কুৱেশ্যন, তৃতীয় ঘূৰণীয়া মেজমেল কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1932 চনত। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষৰ কোনটো ৰাজ্যৰ মাজেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ঝাৰখণ্ড। নেক্সট কুৱেশ্যন, বিৰুবালা ৰাভা তলৰ কোনটো সামাজিক বিষয়ৰ বিৰুদ্ধে সক্ৰিয়তাৰ বাবে পৰিচিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ডাইনী হত্যা। নেক্সট কুৱেশ্যন, অগ্নিকবি বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কমলাকান্ত ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, মাজুলীক কেতিয়া জিলা হিচাপে ঘোষণা কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 8 ছেপ্টেম্বৰ 2016ত। নেক্সট কুৱেশ্যন, গজনীৰ চুলতান মামুদে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি 17 বাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ আটাইতকৈ পুৰণি সংগীত বাদ্যযন্ত্ৰৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বাঁহী। নেক্সট কুৱেশ্যন, শংকৰদেৱে ৰচনা কৰা গ্ৰন্থসমূহৰ ভিতৰত সম্পূৰ্ণ সংস্কৃত ভাষাত ৰচিত গ্ৰন্থখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভক্তি ৰত্নাকৰ। নেক্সট কুৱেশ্যন, নামঘোষাই অসমীয়া জাতীয় সাহিত্যত গীতা, উপনিষদ আদিৰ ঠাই অধিকাৰ কৰি আছে। এইষাৰ কাৰ উক্তি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ডক্টৰ বাণীকান্ত কাকতিৰ। নেক্সট কুৱেশ্যন, গংগা নদী মুঠ কিমান কিলোমিটাৰ দীঘল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2510 কিলোমিটাৰ। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নৰকাসুৰ। নেক্সট কুৱেশ্যন, অসম কেশৰী বুলি কোনজন সাহিত্যিকক জনা যায়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি অম্বিকাগিৰি ৰায়চৌধুৰী। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ প্ৰতিভা পাটিল। নেক্সট কুৱেশ্যন, নৰ্মদা নদী ক'ৰ পৰা উৎপত্তি হৈছে? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অমৰ কণ্ঠকৰ পৰা।
নেক্সট কুৱেশ্যন 2024 পেৰিছ অলিম্পিকত কোন দুখন দেশৰ অংশগ্ৰহণত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি ৰাছিয়া আৰু বেলুৰাছক। নেক্সট কুৱেশ্যন কাক ভাৰতৰ মেকিয়াভেলি বুলি কোৱা হয়? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কৌটিল্যক। নেক্সট কুৱেশ্যন অসমৰ ৰাজ্যিক ফুল কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ কপৌ ফুল। নেক্সট কুৱেশ্যন অসমৰ পৰা কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ভগদত্ত। নেক্সট কুৱেশ্যন লীলাবাৰী বিমানবন্দৰ অসমৰ কোন জিলাত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি লখিমপুৰ জিলাত। নেক্সট কুৱেশ্যন থালঘাট পাছ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মহাৰাষ্ট্ৰত। নেক্সট কুৱেশ্যন শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি একশৰণ নাম ধৰ্ম। নেক্সট কুৱেশ্যন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি কুলধৰ চলিহা। নেক্সট কুৱেশ্যন ছপাশালৰ আৱিষ্কাৰ কোনে কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি গুটেনবাৰ্গ। নেক্সট কুৱেশ্যন নীতি আয়োগ কিমান চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি 2015ত। নেক্সট কুৱেশ্যন ভাৰতত প্ৰথম শিক্ষক দিৱস কেতিয়া পালন কৰা হৈছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1962 চনত। নেক্সট কুৱেশ্যন লক্ষীনাথ বেজবৰুৱাক অসম সাহিত্য সভাই কেতিয়া ৰসৰাজ উপাধিৰে সন্মানিত কৰিছিল? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ 1931 চনত। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ভাষাৰ ছপা পুথিখনৰ নাম কি? ইয়াৰ অপশ্যনখিনিৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি ধৰ্মপুস্তক। আজিলৈ ইমানতে সামৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।